সমাগত বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা অহা 17 ছেপ্টেম্বৰত সমগ্ৰ দেশতে পালন কৰা হ'ব বিশ্বকৰ্মা পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজাৰ আগতীয়া প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। শাৰী শাৰীকৈ আটকধুনীয়া ৰূপত সজাই তোলা হৈছে বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ মূৰ্তি। নিৰ্মাণ আৰু কাৰিকৰী শিক্ষাৰ সৈতে জড়িত থকা সকলৰ আৰাধ্য দেৱতা বিশ্বকৰ্মাৰ পূজাৰ বাবে যেন এতিয়া সকলো সাজু। বাক্সা জিলাৰ বৰমাৰ প্ৰদীপ পালে বিগত 20টা বছৰে বিশ্বকৰ্মা পূজাত মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ আছে। বছৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মূৰ্তি নিৰ্মাণত ব্যস্ত থাকে প্ৰদীপ পাল আৰু তেওঁৰ সহযোগীসকল। এই সময়ছোৱাত ভীষণ ব্যস্ত প্ৰদীপ পাল। বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণত ব্যস্ত তেওঁ। এই বৃত্তিৰেই পৰিয়াল পোহপাল দিছে প্ৰদীপ পালে। যিহেতু বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী, এতিয়া অন্তিম পৰশৰ বাবে সাজু হৈ উঠিছে বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি। মূৰ্তি নিৰ্মাণকাৰীসকলো সমানেই মূৰ্তি নিৰ্মাণত এইদৰে ব্যস্ত হৈ পৰিছে। নামনি অসমৰ বিভিন্ন পূজা মণ্ডপত উপলব্ধ হয় প্ৰদীপ পালে সাজি তোলা মৃন্ময় মূৰ্তি। বিশ্বকৰ্মা পূজাৰ বাবে বিভিন্ন ঠাইৰ পৰা মূৰ্তিৰ অৰ্ডাৰ লাভ কৰিছে প্ৰদীপ পালে। তেওঁ প্ৰতি বছৰে বিশ্বকৰ্মা পূজাৰ লগতে বিভিন্ন পূজাৰ মূৰ্তি নিৰ্মাণ কৰি আহিছে। পাঠশালা আৰু বৰপেটাৰ পৰা অনা বিশেষ মাটিৰে তেওঁ সৰু ডাঙৰ 70টা বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণ কৰিছে। বৰমাৰ পৰা এই মূৰ্তিসমূহ নলবাৰীৰ বিভিন্ন প্ৰান্তৰ লগতে কাষৰীয়া জিলাসমূহলৈও নিয়া হ'ব বুলি প্ৰদীপ পালে জানিবলৈ দিয়ে। বিশ্বকৰ্মাৰ ব্যস্ততাত আছোঁ এতিয়া, মানে কালাৰ কৰি আছে আৰু কাপোৰ পিন্ধাই আছে, চুলি লগাব আছে, ৱাৰ্ডাৰো হৈ আছে। মোটামুটি 60-70টা বনাইছোঁ। ক'লৈ যাব? বৰমা চাৰিওফালে, নলবাৰী, তাৰপিছত এই মেৰকুচি আৰু এই চাৰিওফালে কি কয় যোগাযোগ কৰে আপোনাক? যোগাযোগ কৰে, ফোন কৰে পাল মূৰ্তি ৰাখিবা, মই ৰাখি দিওঁ, এডভান্সো পঠাই দিয়ে। ডাঙৰ সৰু মোটামুটি? ডাঙৰৰ 2000, 2500 আৰু সৰুবিলাক 1500। কিমান দিন ধৰি লাগি আছে এইবিলাক বনোৱা? মোটামুটি 2 মাহমান লাগিছে। 60টা বনাইছোঁ। লগত কেইজন? 50টামান ৱাৰ্ডাৰ হৈছে আৰু 20টামান আছে, হৈ যাব এইকেইটা। আপুনি? মই মোটামুটি 20 বছৰমান হ'লে এই বৃত্তিৰে পৰিয়াল? এইটোৱে। লগত কেইটা পৰিয়াল চলে? এই ব্যক্তিতে পৰিয়াল চলে, এই ব্যক্তিকে আমাৰ লেবাৰো চলে, আমিও নিজে চলোঁ, ল'ৰাবিলাকক পঢ়াওঁ। এই খৰচতে আমাৰ মোটামুটি অলপ তথাপি টানাটানি হয়। এতিয়া যদি চৰকাৰে যদি আমাক এই শিল্পীবিলাকৰ অলপ যদি চায় তেনেহ'লে আমি খুচি হ'ম। পূজা আহিলে তেতিয়া আমাৰ মানে খুব প্ৰয়োজন হয়, মানুহবিলাকৰ প্ৰয়োজন হয়। কিছুমান মানুহক এডভান্স দিব লাগে আৰু বহুত ব্যস্তৰ মাজতে এইখিনি কাম কৰা যায়। বনাই আছে? ইয়াৰ পাছত দুৰ্গা পূজা আছে। দুৰ্গা পূজাৰ মূৰ্তিওতো মোটামুটি 10টামান বনাইছোঁ। এইটো ক্লিয়াৰ হৈছে। এতিয়া বিশ্বকৰ্মা গেলি কেইটা কালাৰ কৰিব পাৰিম।